নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৬ নং পাঠ দীঘলঠেঙীয়া নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু প্ৰথমবাৰ যদি আমাৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ক নং প্ৰশ্নটোলৈ আহিছোঁ। যিটো গৰুৱে তাৰ টিকাত হাত দিলে জঁপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ কোনে ভাবিছিল? উত্তৰ: এই কথাষাৰ গৰু চোৰে ভাবিছিল। খ নং প্ৰশ্ন। এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিল। এইদৰে কোনে ভাবিছিল? উত্তৰ: এইদৰে গৰু চোৰে ভাবিছিল। গ নং প্ৰশ্ন। এ প্ৰভু, দীঘলঠেঙীয়াই নেপায় যেন, এই কথাষাৰ কোনে কৈছিল? উত্তৰ: এই কথাষাৰ বুঢ়ীয়ে কৈছিল। খ নং প্ৰশ্ন। আমাকো পেপা কঢ়াই পালে, কোনে কেতিয়া কৈছিল? উত্তৰ: যেতিয়া আটাইবোৰ বাঘ মাটিত বাগৰি পৰিছিল তেতিয়া বাঘবোৰে কৈছিল। ইয়াৰে পিছৰ প্ৰশ্নত দিয়া আছে, ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। প্ৰকৃততে কাৰ পিঠিত কোন উঠিব খুজিছিল লিখা। উত্তৰ: প্ৰকৃততে গৰু চোৰে বাঘৰ পিঠিত উঠিবলৈ বিচাৰিছিল। ইয়াৰে পিছৰ প্ৰশ্ন। বাঘে চোৰটোকে দীঘলঠেঙীয়া বুলি ভাবিছিল। দীঘলঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি কি বুলি ভাবিছিল? উত্তৰ: ক নম্বৰত দিয়া আছে দীঘলঠেঙীয়া, খ পেপা কঢ়া বুলি ভাবিছিল, খ খাৰ মকটা বুলিও ভাবিছিল। ইয়াৰে পিছত আছে উত্তৰ দিয়া। ক বুঢ়ীয়ে দীঘলঠেঙীয়া বুলি কাক বুজাইছিল? উত্তৰ: বুঢ়ীয়ে দীঘলঠেঙীয়া বুলি বৰষুণক বুজাইছিল। খ নং প্ৰশ্নটি দিয়া আছে, বাঘবোৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল? উত্তৰ: বাঘবোৰে ইটোৰ পিঠিত আনটো উঠি চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল। গ নং প্ৰশ্ন। চোৰটোৱে অৱশেষত কেনেকৈ বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল? উত্তৰ: চোৰটোৱে মনতে এটা বুদ্ধি উলিয়ালে। সি নিচেই তলত থকা নেগুৰখৰা বাঘটোক গলগলীয়া মাতেৰে মাত লগালে, খৰা, চাবি চাবি চাবি। খৰা বাঘে ভাবিলে আকৌ পেপা কঢ়াই মোকহে ধৰে নেকি। ইয়াকে ভাবি সি ভয়তে হাবিৰ ফালে লৰ মাৰিলে। লগে লগে আটাইবোৰ বাঘ মাটিত সৰি পৰিলে। এনেদৰেই চোৰটোৱে বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল। ঘ নং প্ৰশ্ন। চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত লৈছিল? উত্তৰ: চোৰটোৱে আৰু চুৰ নকৰোঁ বুলি শপত খাইছিল। ইয়াৰে পিছৰ প্ৰশ্ন। তলৰ শব্দসমূহৰ লগত অৰ্থৰ মিল থকা শব্দ বাকচৰ পৰা বিচাৰি আনি কাষৰ খালী ঘৰত লিখো আহা। চাং বাঁহৰ বিছনা, চেঙা তজবজীয়া, ততমত চেতনা, খৰা নেজ ছিগা, অসহনীয় সহিব নোৱাৰা, গভীৰ বহু তললৈ বিস্তৃত, কাটন চোকা, গোলধন ডিঙিৰ পাছফাল। ইয়াৰে পিছত আছে যুক্তাক্ষৰ ভাঙি লিখো আহা। বৰ্গা জ যোগ ৰ, বজ্ৰ, দন্ত্য ন যোগ ধ, বন্ধ, তালব্য হ যোগ প্ৰথম চ। যুক্তাক্ষৰে যি লগ কৰি শব্দ হ'ব নিশ্চয়। মূৰ্ধন্য ন যোগ মূৰ্ধন্য দ, কাণ্ড। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। দীঘল চুটি, আন্ধাৰ পোহৰ, পুৰণি নতুন, অসহায় সহায়, বলি দুৰ্বল, ৰাতি দিন, গভীৰ অগভীৰ।